নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি আমি চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ 3 নম্বৰ ক্লাছটো আৰম্ভ কৰিম ইতিমধ্যে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ আমি দুটা ক্লাছ আলোচনা কৰিলো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি থম আপোনালোকে চাই ল'ব আৰু সেই দুটা ভিডিঅ' চোৱাৰ পাছত এই ভিডিঅ'টো চাব তো আজি আমি এই ভিডিঅ'টোত কৈশোৰ কালৰ বিষয়ে আলোচনা কৰিম যাক আমি ইংৰাজীত কওঁ এডোলেসেন্স তো মানৱ জীৱনৰ 12 পৰা 18 বছৰ বয়সলৈকে সময়ছোৱাক কৈশোৰ বা বয়সন্ধি কাল বুলি কোৱা হয় তো 12 পৰা 18 বছৰ বয়সৰ ভিতৰৰ শিশুখিনিক আমি এই কালছোৱাক কি বুলি কওঁ কৈশোৰ কাল বুলি কওঁ আৰু এই কৈশোৰ কালৰ আনটা নাম হৈছে বয়সন্ধি কাল তো এক্সামত কেতিয়াবা আহি যাব পাৰে কৈশোৰ কালৰ ঠাইত বয়সন্ধি কাল বুলি দি দিব তেতিয়া আপোনালোকে কনফিউজ নহব বা এনেকৈ কোৱেশ্চনটা আহিব পাৰে যে কৈশোৰ কালৰ আৰু কি বুলি কোৱা হয় সমস্যানে তেতিয়া এই বয়সন্ধি কাল তো এটো আপোনালোকে মনত ৰাখিব বিখ্যাত শিক্ষাবিদ ষ্টেনলি হলে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছিল তো শিক্ষাবিদ ষ্টেনলি হলে কৈশোৰ কালটো কি বুলি কৈছিলে ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছিলে তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে যে কৈশোৰ কালক কোনে ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছিল তো তাৰ আনসাৰটো হ'ব ষ্টেনলি হলে তো এই সময়ছোৱাত এই শিশু বিকাশৰ এই কৈশোৰ কালছোৱা অতি গুৰুত্বপূৰ্ণ হয় শিশু এটাৰ বিকাশ আগলৈ কেনেকুৱা ধৰণৰ হ'ব এই স্তৰটোত বহুত নিৰ্ভৰ কৰে কাৰণ এই স্তৰটোত বহু পৰিৱৰ্তন হোৱা দেখা যায় হেয়া লাগিলে মানসিকে হওক আবেগিকে হওক বা দৈহিক পৰিৱৰ্তনটো বহুত ক্ষিপ্ৰতৰ হয় সেই কাৰণে এই সময়ছোৱা এই কৈশোৰ কাল সময়ছোৱা বহুত গুৰুত্বপূৰ্ণ হয় তো কৈশোৰ কালটোক ইংলিছত কয় এডোলেসেন্স শব্দটো আহিছে লেটিন শব্দৰ পৰা তো এক্সামত এটা কোৱেশ্চন আহিব পাৰে যে এডোলেসেন্স শব্দটো কি ভাষাৰ পৰা আহিছে তো আমি ক'ব লাগিব যে লেটিন ভাষাৰ পৰা আহিছে হা তাত তো অপচন থাকিব পাৰে লেটিন ভাষা গ্ৰীক ভাষা তেনেকুৱা ধৰণৰ অপচন থাকিব পাৰে তো তাত আপোনালোকে এটো এটা কোৱেশ্চন হ'ব পাৰে ৰাইজ হ'ব পাৰে যে এডোলেসেন্স শব্দটো কোন ভাষাৰ পৰা আহিছে তো এটো আনসাৰটো হ'ব লেটিন ভাষাৰ পৰা আৰু লেটিন শব্দ কোনটোৰ পৰা আহিছে এডোলেচিয়াৰ তো এডোলেসেন্স শব্দটো আহিছে এডোলেচিয়াৰ এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে এডোলেসেন্স শব্দটো লেটিন শব্দৰ কোনটো শব্দৰ পৰা আহিছে তো ইয়াৰ উত্তৰটো হ'ব এডোলেচিয়াৰ তো এডোলেচিয়াৰ অৰ্থ হৈছে টু গ্ৰো মানে বাঢ়ি যোৱা এডোলেচিয়াৰ শব্দটোৰ অৰ্থ হৈছে টু গ্ৰো বাঢ়ি যোৱা তো ইতিমধ্যে আমি কলোৱে যে কৈশোৰ কালত শিশুৰ যেটো পৰিৱৰ্তন হয় বহুত ক্ষিপ্ৰতৰ হয় তো এই কৈশোৰ কালৰ বৈশিষ্ট্যৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম এই কালছোৱাত লৰাই পৌৰহত্ব লাভ কৰে আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে তো ইয়াত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় এই সময়ছোৱাত তো প্ৰথমটো হৈছে দৈহিক বিকাশ ফিজিক্যাল ডেভেলপমেন্ট এই দৈহিক বিকাশটো কেনেকুৱা হয় কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হোৱা দেখা যায় এই সময়তে দেহৰ অন্তৰচাবী গ্ৰন্থিসমূহ সক্ৰিয় হোৱাৰ ফলত নানা দৈহিক পৰিৱৰ্তনে দেখা দিয়ে তো এই সময়ত এই কালছোৱাত কি হয় অন্তৰচাবী গ্ৰন্থ মানে আমাৰ হৰমোনছ বিলাকৰ কথা কৈছে হৰমোনছ বিলাক এই সময়তে এই কালছোৱাত সিক্ৰেশন বেছি হয় বা প্ৰডাকশনটো বেছি হয় তাৰ ফলত কি হয় নানা দৈহিক পৰিৱৰ্তনে দেখা দিয়ে এই সময়ত লৰাৰ দাড়ি গজে ওখ হয় তো দেহৰ আকাৰ ওজন উচ্চতা আদি ইত্যাদি বৃদ্ধি হয় তো এটো কিহৰ কাৰণে হয় এই অন্তৰচাবী গ্ৰন্থসমূহ সক্ৰিয় হোৱাৰ ফলত এই হৰমোন প্ৰডাকশনটো যে বেছি হৈ যায় সেই কাৰণে হয় তো নেক্সট হৈছে মানসিক বিকাশ হেতু হৈছে মেন্টাল ডেভেলপমেন্ট দৈহিক বিকাশৰ লগতে কৈশোৰ কালত মানসিক বিকাশো দ্ৰুততৰ হয় তো দৈহিক বিকাশ বহাৰ লগে লগে বৃদ্ধি হোৱাৰ লগে লগে কি হয় মানসিক বিকাশটো এই সময়ছোৱাত দ্ৰুত হয় বুদ্ধিবৃত্তিৰ চৰম বিকাশ সাধন হয় উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষা লাভৰ বাবে এই সময়ছোৱা উপযুক্ত সময় এই সময়ছোৱাত মনৰ বিশ্লেষণ আৰু সংশ্লেষণ ক্ষমতাও গঢ়ি উঠে তো এই সময়ছোৱাত কি কৰে কিশোৰবিলাকে বস্তুবোৰ চালিজাৰি চাব পাৰে সমজনে আৰু এই সময়তে ইহঁতে উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষাসমূহ লাভ কৰে 3 নম্বৰটো হৈছে আবেগিক বিকাশ ইমোশনাল ডেভেলপমেন্ট কৈশোৰ কালৰ আবেগিক বিকাশ বিশেষ মন কৰিবলগীয়া কিয়নো এই সময়ত কি হয় লৰা ছোৱালীৰ যেটো খং হওক ভয় হওক লাজ হওক বা বিৰক্তি বা ঘৃণা ইত্যাদিবোৰ কি হয় বেছি হৈ যায় তো এইখিনি বেছি হৈ যোৱাৰ কাৰণে ইহঁত কেতিয়াবা বিপদত পৰিব পাৰে
অনিয়ন্ত্ৰিত আবেগৰ ফলত তেওঁলোকে হঠাৎ বিদ্ৰোহী হৈ উঠে তো এই সমস্যাত কি হয় ধৰি লৈছো ল'ৰা এটা মাক দেউতাকৰ পৰা কিবা এটা বিচাৰিছে ধৰি লৈছো মোবাইল ফোন এটা বিচাৰিছে তো মাক দেউতাকে যদি নিদিও বুলি কয় সেই সময়ত সি ঘৰৰ পৰা ওলাই যাম বুলি মাকক ধমকি দিব পাৰে বা কান্দিব পাৰে বা যিকোনো ধৰণৰ বস্তু ভাঙিব পাৰে তো এই সময়ত কি হয় ইহঁতি আবেগিক যেটো ইমোশনাল ডেভেলপমেন্টটো ইহঁতৰ যদি অনিয়ন্ত্ৰিত হয় বহুত প্ৰবলেম হ'ব পাৰে তো এই সময়ত ইহঁতৰ এই আবেগিক বিকাশটো বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তো নেক্সট হৈছে নৈতিক চেতনাবোধ মৰেল কনচিয়াছনেছ কৈশোৰ কালত কিশোৰীসকলৰ নৈতিক চেতনাবোধ জন্মে এই সময়ত তেওঁলোকে সমাজত দেখা যিকোনো অন্যায় অবিচাৰ আদিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে এই সময়ত কি হয় কিশোৰসকলে শুদ্ধ আৰু অশুদ্ধবোৰ বিচাৰ কৰিব পৰা হৈ যায় তেওঁলোকে ৰিজনি দিব পৰা হৈ যায় সেই কাৰণে কি হয় সমাজত যদি কিবা অন্যায় দেখে সিহঁতি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে মানে হেতৰ কি বৃদ্ধি পায় হেতৰ নৈতিক চেতনাবোধটো বৃদ্ধি পায় ইয়াৰ নেক্সট হৈছে সামাজিক সচেতনতা যেটো হৈছে সোশ্যাল কনচিয়াছনেছ এই সময়ত কিশোৰবিলাকে সমাজৰ উন্নয়নমূলক কামত আগভাগ লৈ আনন্দ পায় বা সমাজৰ ৰীতি নীতি পৰম্পৰা বিশ্বাস আদিৰ প্ৰতি তেওঁলোক আনুগত্য প্ৰকাশ কৰে তো নেক্সট হৈছে সৃষ্টিশীল কল্পনা যেটো আমি কওঁ ক্ৰিয়েটিভ ইমাজিনেশ্যন এই সময়ত সৃষ্টিশীল কল্পনাৰ জাগৰণ হয় কলা সাহিত্য বিজ্ঞান আদিৰ মাধ্যমে তেওঁলোকে বিভিন্ন সৃষ্টিশীল কল্পনাৰ আত্মপ্ৰকাশ পায় তো নেক্সট হৈছে বিপৰীত লিংগকামিতা হেটেৰো সেক্সুৱেলিটি তো এই সময়ত কিশোৰসকলে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱা যায় তো কি হয় এই সময়ত অলপ আগতে আলোচনা কৰিছিল যে হৰমোনছবোৰ সিক্ৰেচন হয় যিনি সেক্সুৱেল হৰমোনখিনিও এই সময়তে বেছিকৈ সিক্ৰেচন হয় সেই কাৰণে হতি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয় তো নেক্সট হৈছে দুঃসাহসিকতা এটা হৈছে স্পিৰিট অফ এডভেঞ্চাৰ এই সময়ত সিহঁতি দুঃসাহসিক কামবোৰ কৰি ভাল পায় যেনে নৈত সাঁতোৰাই হওক তে কৰবা ওপৰৰ পৰা জপিয়াই দিয়া বা যিকোনো ধৰণৰ দুঃসাহসিক কাম কৰিবলৈ এই সময় সিহঁতি ভয় নকৰে তো ইয়াৰ পিছত আছে আত্মনিৰ্ভৰশীলতা তো আমি আগৰ যেতিয়া বাল্যকাল বা আমি শৈশৱকালৰ বিষয়ে যেতিয়া পঢ়িছিলো তেতিয়া কিশোৰবিলাক কি হৈ থাকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকে পৰ নিৰ্ভৰশীলতা হৈ থাকে কিন্তু কৈশোৰ কালত কি হয় সিহঁতি সেলফ ডিপেন্ডেন্স হ'বলৈ শিকে এই ক্ষেত্ৰত সিহঁতি নিজকে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে তো নেক্সট হৈছে বীৰ পূজা হিৰো ৱৰ্শিপিং তো বীৰ পূজা মানে কি হৈছে তো এই সময়ত তেওঁলোকে নিজৰ ভাল লগা ব্যক্তিজনৰ অনুকৰণ কৰিব বিচাৰে তেওঁলোকে ভাল লগা ব্যক্তিজন ধৰি লৈছো তেওঁলোকে এখন সিনেমা চালে সিনেমা তেওঁলোকৰ হিৰোৰ যেটো ক্যাৰেক্টাৰ হেতু তেওঁলোকৰ পছন্দ হ'ল তো তেওঁলোকে কি হয় সেই হিৰোটোৰ দৰে হিৰোটোক অনুকৰণ কৰে বা হিৰোটোৰ নিচিনা হাতি হ'ব বিচাৰে তো এটোকে কয় হিৰো ৱৰ্শিপিং এটোকে কয় বীৰ পূজা তো কৈশোৰ কালত বিভিন্ন ধৰণৰ পৰিৱৰ্তনবোৰ দেখা দিয়াৰ ফলত কি হয় ইয়াত কিছুমান কৈশোৰৰ সমস্যাৰ সৃষ্টি হয় তো এই সমস্যাবোৰ কেনে ধৰণৰ হয় আমি তাক চাম এটা আছে প্ৰবলেমছ অফ এডলসেন্স কৈশোৰ কালৰ সমস্যাবোৰ তো ইয়াৰ প্ৰথমটো হৈছে আকস্মিক দৈহিক পৰিৱৰ্তনে কৈশোৰ কালৰ যুৱক যুৱতী সকলৰ সমস্যাত পেলায় ইয়াৰ ফলত তেওঁলোকৰ মনত অস্বস্তিকৰ অনুভৱ সৃষ্টি হয় এই কাল পীড়নমূলক আৰু কষ্টকৰ হয় এই সমস্যাত কোনবা বহুত উখ হৈ যায় না লৰাবোৰৰ দাড়ি গজিব ধৰে শাৰীৰিক অবয়ৱটো যেটো হয় হেতু বৃদ্ধি পায় সেই কাৰণে ইহঁতি নিজকে লজ্জাবোধ কৰিব পাৰে তো এইখিনি সমস্যা ইহঁতক দেখা দিয়ে তো দুই নম্বৰটো হৈছে আবেগিক সমস্যা কৈশোৰ কালত প্ৰবল আবেগিক সমস্যা দেখা দিয়ে যৌৱন আৰম্ভ মানসিক শক্তিৰ পূৰ্ণতা লাভ বাহ্যিক জগতৰ ওপৰত এইবিলাকৰ প্ৰতিক্ৰিয়াই কিশোৰীসকলৰ মনত কি হয় আবেগিক আলোড়ন ঘটায় তো এই ক্ষেত্ৰত আমাৰ যিসকল বয়সস্থ থাকে সেইসকলে ইহঁতৰ আবেগিক সমস্যাবোৰ বুজি পাব লাগে তো নেক্সট হৈছে যৌনতাৰ সমস্যা যৌৱনৰ দ্ৰুত দৈহিক পৰিৱৰ্তনে অনভিজ্ঞ কিশোৰী মনলৈ ভয় লজ্জা অপৰাধ আদি অস্বাভাৱিক মানসিক উত্তেজনা আনি দিয়ে কৈশোৰ কালৰ যৌন সমস্যা সমাধানৰ বাবে তেওঁলোকক পাঠ্যক্ৰমত যৌন শিক্ষাৰ অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন তো কি হয় এই সময়ছোৱাতে পুৰুষে পুৰুষত্ব আৰু নাৰীয়ে নাৰীত্ব লাভ কৰে সেই কাৰণে
যিহেতু ইহঁতৰ দৈহিক পৰিৱৰ্তনটো দ্ৰুততৰ হয় সেইকাৰণে ইহঁতে বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে ইহঁতৰ মনত ভয় লাজ আদি অপৰাধ প্ৰৱণতাৰ কাৰণসমূহ জাগি উঠে তো নেক্সট হৈছে শিক্ষা সমস্যা কৈশোৰকালৰ আন এটা সমস্যা হৈছে শিক্ষাৰ সমস্যা মাধ্যমিক স্কুলৰ আমি নিৰ্ধাৰিত শিক্ষা আঁচনি আৰু তাৰ কাৰ্য ব্যৱস্থা তথা শিক্ষানুষ্ঠানৰ পৰিৱেশ আদি আকৰ্ষণীয় হৈ নুঠিলে কিশোৰ কিশোৰী শিক্ষা সমস্যাৰ সৃষ্টি হয় সেয়েহে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম পৰীক্ষা ব্যৱস্থা অনুশাসন ব্যৱস্থা আদি কিশোৰ কিশোৰীসকলৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিব লাগে তো এই সময়ত কি হয় কিশোৰ এই সমস্যাত ইহঁতে নিজকে এডজাষ্টমেণ্ট কৰিবলৈ অসুবিধা পায় যিহেতু ইহঁতৰ মাজত এটা দ্ৰুততৰ পৰিৱৰ্তন হৈ থাকে তো সেই পৰিৱৰ্তনটোৰ কাৰণে ইহঁতে কি কৰিব নোৱাৰে এডজাষ্টমেণ্ট কৰিব নোৱাৰে বা ইহঁতে সমাজজন কৰিব নোৱাৰে এই সময়ত ইহঁতৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে ইয়াৰ পিছত হৈছে সামাজিক সমস্যা কিশোৰ কিশোৰীসকলৰ ইচ্ছা আগ্ৰহ অভিৰুচি আদি সমাজৰ পুৰণিচাম লোকৰ লগত নিমিলা হেতুকে দুয়ো পক্ষৰ মাজত ভুল বুজাবুজি হ'ব পাৰে তো এতিয়া আপগ্ৰেডেড হোৱাৰ পৰা কি হয় আগৰ যিখিনি লোক আছিলে সেইখিনিৰ যিটো চিন্তাধাৰা এতিয়া কিশোৰ কিশোৰীৰ যিখিনি চিন্তাধাৰাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে সেইকাৰণে সমাজত যেটো দুইটা শ্ৰেণী থাকিব লাগিব সেইকাৰণে সিহঁতৰ মাজত মতভেদ হোৱা দেখা যায় তো এই সমস্যাবোৰে কৈশোৰ কালত আৰু কৈশোৰ কালত যদি অনভিজ্ঞ হৈ থাকে তো সকলো কথা ভালদৰে বুজি নাপায় তো সেইকাৰণে এনেকুৱা ধৰণৰ সামাজিক সমস্যাবোৰ উৎপন্ন হ'ব পাৰে তো নেক্সট হৈছে অৱসৰ সময়ৰ সমস্যা তো কৈশোৰ কালত তেওঁলোকে যেটো লেজাৰ টাইম হয় লেজাৰ টাইমটো সিহঁতি ভালকে ইউটিলাইজ কৰিবলৈ নোৱাৰে বা সুবিধাৰ কৰিবলৈ সুযোগ বা সুবিধা নাপায় বহুতো কিশোৰ সুপ্ত প্ৰতিভা থাকে সেই সুপ্ত প্ৰতিভাবোৰ প্ৰকাশ কৰিবলৈ যেটো অবয়ব সময় যেটো লেজাৰ টাইম সেইটো বহুত ইম্পৰ্টেন্ট হয় তো এই সময়ত কি হয় সিহঁতি সেই লেজাৰ টাইমটো ইউটিলাইজ কৰিবলৈ নোৱাৰে তো নেক্সট হৈছে অপৰাধ প্ৰৱণতাৰ সমস্যা কৈশোৰ কালৰ আন এটা সমস্যা হৈছে অপৰাধ প্ৰৱণতাৰ সমস্যা কৈশোৰ কালত দেখা দিয়া বিভিন্ন সমস্যা যেনে নিবনুৱা সমস্যা অৱসৰ সময়ৰ সমস্যা মাদক দ্ৰব্যৰ ব্যৱহাৰ সহজলভ্য আৰু কলাধনৰ হাবিয়াস নীতিবিহীন ৰাজনীতি ইত্যাদি বিভিন্ন অশুভ শক্তিয়ে তেওঁলোকক অপৰাধ প্ৰৱণ কৰি তুলিবলৈ বাধ্য কৰে এতিয়া যদি আমাক যদি কোৱেশ্চন এটা আহে যে অপৰাধ প্ৰৱণতাৰ সমস্যাটো বিকাশৰ কোনটো স্তৰত হয় এটো হৈছে কৈশোৰ সময়ছোৱাত হয় বা কৈশোৰ কালত হয় নেক্সট হৈছে সামাজিক সমাজজনৰ সমস্যা ইতিমধ্যে আলোচনা কৰিছে যে ইহঁতি এডজাষ্টমেণ্ট কৰিব নোৱাৰে তেওঁলোকে কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ সকলৰ ইচ্ছা আগ্ৰহ অভিৰুচি আদি সমাজৰ পুৰণিচাম লোকৰ সৈতে নিমিলে বা দুই পক্ষৰ মাজত বিভিন্ন সংঘাতৰ সূত্ৰপাত হয় তো ইহঁতৰ যেটো এডজাষ্টমেণ্টটো কৰিবলৈ অসুবিধা হয় যেটো ইহঁতৰ চিন্তাধাৰাবোৰ মিল নহয় তো নেক্সট হৈছে কৈশোৰৰ শিক্ষাৰ ব্যৱস্থা এডুকেশ্যন অফ এডালচেন্স যেটো আমি দেখিলো যে কৈশোৰ কালত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে তো সেই কাৰণে সেই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে ইহঁতৰ শিক্ষা ব্যৱস্থাটো অধিক উন্নত হোৱাৰ উচিত প্ৰথমটো হৈছে আমি কেনে ধৰণে ইহঁতৰ শিক্ষা ব্যৱস্থাটো ভাল কৰিব পাৰো বা সেই শিক্ষা ব্যৱস্থাৰ জৰিয়তে ইহঁতৰ সমস্যাবিলাক সমাধান কৰিব পাৰো ইয়াৰ প্ৰথমটো হৈছে সহানুভূতিশীল বুজা পৰাৰ ভাৱ তো আমি কিশোৰ কিশোৰীসকলৰ মনটো যেটো আবেগিকভাৱে ইহঁতি পইনত হৈ নুঠে সেইকাৰণে আমি কি কৰিব লাগে ইহঁতক আমি সহানুভূতিশীলতাৰ চকুৰে চাব লাগে ইহঁতৰ সমস্যাবোৰ ভালদৰে বুজি চাব লাগে তো এইখিনিৰ ক্ষেত্ৰত আমি ইহঁতৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে তো নেক্সট হৈছে ভিন্ন পাঠ্যক্ৰম ব্যৱস্থা যেটো অলপ আগতে আলোচনা কৰিছিলে যে ইহঁতি যিখন অৱসৰ সময়ৰ সমস্যা আছিল ইহঁতৰ যেটো লেজাৰ টাইমটো যেহেতু ইউটিলাইজ কৰিব নোৱাৰে সেই কাৰণে আমি কি কৰিব লাগে পাঠ্যক্ৰমত ভিন্নমুখী কৰিব লাগে পাঠ্যক্ৰমটো এই পাঠ্যক্ৰমটো কলা বিজ্ঞান বাণিজ্য কাৰিকৰী বিদ্যা আদি বিভিন্ন ধৰণৰ লগতে সহ পাঠ্যক্ৰমিক যিখিনি ব্যৱস্থা আছে আমি সেইখিনি কৰি দিব লাগে যাতে সিহঁতৰ প্ৰতিভাবোৰ বিকাশ কৰিবলৈ সুবিধা পায় তো নেক্সট হৈছে বৃত্তিমুখী শিক্ষা ব্যৱস্থা যেটো কৈশোৰ কালতে সিহঁতে নিজৰ জীৱনত কি কৰিম বা কি হম সেইটো ভাবি লয় তো সেই কাৰণে এজন কিশোৰৰ কাৰণে যেটো বৃত্তিমুখী শিক্ষা ব্যৱস্থাটো অধিক প্ৰয়োজনীয় হয় ঠিক আমি যেটো মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমটো আমি বৃত্তিমুখী কৰি তুলিব লাগে তে হৈছে অৱসৰ সময়ৰ শিক্ষা এই সময়ত কি কিশোৰ বিলাকে বা এডলসেন্স যিখিনি
শিশু থাকে সেইখিনিয়ে সেই লেজাৰ টাইমটো ইউটিলাইজ কৰিব নোৱাৰে গতিকে সেই অৱসৰ সময়খিনি সিহঁতি ইউটিলাইজ কৰিব পৰাকৈ আমি শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ জৰিয়তে তেওঁলোকৰ যিটো নিজৰ সৃষ্টিশীল মনোভাৱ সেইটো সিহঁতি প্ৰকাশ কৰিব পাৰে বা সিহঁতৰ মনত থকা যিখিনি সুপ্ত প্ৰতিভা সেইখিনি সিহঁতি প্ৰকাশ কৰিব পাৰে তো নেক্সট হৈছে যৌন শিক্ষা কৈশোৰকালত যৌন সমস্যাৰ সন্মুখীন হ'বৰ বাবে সুস্থ যৌন জীৱন দৃষ্টিভংগীৰ প্ৰয়োজন পাঠ্যক্ৰমত যৌন শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব পাৰিলে বিভিন্ন অসুস্থ ক্ৰিয়া আচৰণৰ পৰা কিশোৰীসকলৰ মুক্ত কৰিব পাৰি যৌন অভিজ্ঞতা কোনো লজ্জাজনক বা ঘৃণনীয় অভিজ্ঞতা নহয় বৰঞ্চ ই এক অনিবাৰ্য আৰু বিকাশশীল সমতাহে এই ধাৰণা কিশোৰীসকলক দিব লাগে সেয়েহে যৌন শিক্ষাৰ ধাৰণাটো বৰ্তমান সকলোৱে অনুভৱ কৰিছে তো এই সময়ত যেহেতু সিহঁতৰ হৰমনৰ যিটো প্ৰভাৱ বা যিটো প্ৰডাকশ্যন সেইটো বেছি হয় সেই কাৰণে সিহঁতৰ কি হয় সিহঁতি কিশোৰ ল'ৰাই ছোৱালীৰ প্ৰতি যিটো বিপৰীত লিংগ কামিতা সেইটো বৃদ্ধি পায় সেই কাৰণে কি হয় ইহঁতৰ যিটো অপৰাধ প্ৰৱণতাৰ যিটো মনোভাৱটো গঢ়ি উঠে সেই কাৰণে সিহঁতক যৌন শিক্ষা দিয়াটো নিশ্চয় প্ৰয়োজন আমি পাঠ্যক্ৰমত যৌন শিক্ষাৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিব লাগে বা অন্তৰ্ভুক্ত কৰিব লাগে তো যেতিয়া আমি মাধ্যমিক শিক্ষা গ্ৰহণ কৰি আছিলোঁ তেতিয়া আমাক যেতিয়া যিটো আমাৰ কিতাপত থাকে যে ৰিপ্ৰডাকশ্যন চেপ্টাৰটো আমাক কেতিয়াও টিচাৰে পঢ়োৱা নাছিলে সেইখিনি তেনেকুৱা কৰিব নালাগে তাত থকা যিখিনি যৌন শিক্ষা দিয়া থাকে যিখিনি পাঠ্যক্ৰম থাকে সেইখিনি এজন শিক্ষকে তেওঁৰ ষ্টুডেণ্টখিনিক ভালদৰে বুজাই পঢ়াব লাগে তো এইটো আজিকালি এইটো অতি প্ৰয়োজনীয় হয় তো নেক্সট হৈছে গণতান্ত্ৰিক মূল্যবোধ জাগৰণ তো যিহেতু এই সময়ছোৱাত শিশুসকলে সামাজিকভাৱে সচেতন হয় তেওঁলোকৰ অনুভূতি চিন্তা আৰু ক্ৰিয়াবোৰ সমাজৰ দ্বাৰা বিবেচিত ন্যায় ক্ষমতা ভাতৃত্ববোধ ধৰ্ম নিৰপেক্ষতা গণতান্ত্ৰিক মূল্যবোধসমূহৰ দ্বাৰা প্ৰভাৱিত হয় আৰু পৰিচালিত কৰিব লাগে ইয়াৰ উপৰি তেওঁলোকৰ মনৰ সমাজৰ প্ৰতি যিটো দায়িত্ববোধ সেইখিনি সিহঁতক জগাই তুলিব লাগে নেক্সট হৈছে নিৰ্দেশনা আৰু পৰিচালনা গাইডেন্স এণ্ড কাউন্সেলিং এই সময়ত কিশোৰীবিলাকক গাইডেন্স আৰু কাউন্সেলিং দিয়াটো অতিকৈ প্ৰয়োজনীয় তো ইয়াৰ এই গাইডেন্স বা নিৰ্দেশনা দিয়াৰ যিটো লক্ষ্য বা সামগ্ৰিক উদ্দেশ্যসমূহ হৈছে ব্যক্তিক নিজৰ প্ৰয়োজন সম্পৰ্কে সচেতন হ'বলৈ শিকা নিজস্ব গুণবোৰ মূল্যায়ন কৰাত সহায় কৰা উপযুক্ত বয়সত এটা জীৱন দৰ্শন গঢ়ি তোলাত সহায় কৰা ভৱিষ্যত জীৱনত এটা সুস্থিৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰা তেনে লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজনীয় আঁচনি যুগুত কৰাত সহায় কৰা ইয়াৰ নেক্সট হৈছে লক্ষ্য পূৰণৰ পথত সাৱধানে আগবঢ়াত সহায় কৰা তো এই নিৰ্দেশনাৰ কিছুমান নীতি আৰু ইহঁতৰ প্ৰকাৰ আছে তো নিৰ্দেশনাৰ নীতিবোৰ কেনেকুৱা ধৰণৰ হয় নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্যতা বা কৃপণালী থাকিব নালাগে ইয়াৰ বাবে কোনো নিৰ্ধাৰিত সময়সূচী ধাৰ্য কৰা অনুচিত তো যেতিয়া আমি দুজন শিশুৰ মাজত যেতিয়া আমি নিৰ্দেশনা দিম তো আমি যেতিয়া এটা গ্ৰুপত আমি যদি নিৰ্দেশনা দিওঁ তো সিহঁতৰ মাজত আমি বৈষম্যতা আনিব নালাগে আৰু সেই নিৰ্দেশনা দিয়াত কোনো কৃপণালী কৰিব নালাগে নিৰ্দেশনা প্ৰয়োজন অনুপাতে হোৱা উচিত যাক যিমানখিনি সহায়ৰ আৱশ্যক তাতকৈ বেছিকৈ দিলে উপকাৰতকৈ অপকাৰহে হয় কাৰণ যদি নিৰ্দেশনাটো প্ৰয়োজনতকৈ বেছিকৈ দিয়া হয় তেওঁ আমনি পাব পাৰে বা তাৰ প্ৰতি এটা ভুল ধাৰণা জাগি উঠিব পাৰে সেইকাৰণে নিৰ্দেশনাটো এটা নিৰ্দিষ্ট প্ৰয়োজন হোৱাকৈহে দিব লাগে নিৰ্দেশনাৰ আন এটা নীতি হৈছে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলোবোৰ শিক্ষানুষ্ঠানে নিৰ্দেশনাৰ দায়িত্ব পালন কৰিব লাগে নিৰ্দেশনা কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনুষ্ঠানটো কিমান সৰু বা কিমান ডাঙৰ সেই কথা বিবেচনা কৰিব নালাগে আৰু কোনো এটা অনুষ্ঠানত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও নিৰ্দেশনা কাৰ্যসূচী নিৰ্ধাৰক হোৱাৰ প্ৰয়োজন নাথাকে তো এই নিৰ্দেশনাৰ প্ৰধানতঃ তিনিটা প্ৰকাৰ আছে প্ৰথমটো হৈছে ব্যক্তিগত তথা সামাজিক নিৰ্দেশনা তো 2 নম্বৰটো হৈছে শৈক্ষিক নিৰ্দেশনা আৰু 3 নম্বৰটো হৈছে বৃত্তিমূলক নিৰ্দেশনা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ নিৰ্দেশনা আছে যেনে শাৰীৰিক নিৰ্দেশনা মানসিক স্বাস্থ্য সম্পৰ্কীয় নিৰ্দেশনা পাৰিবাৰিক নিৰ্দেশনা বিদ্যালয় নিৰ্দেশনা ধৰ্মীয় নিৰ্দেশনা আদি তো ব্যক্তিগত তথা সামাজিক নিৰ্দেশনা মানে কি হৈছে ব্যক্তিগত সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব লাগে আমি তাৰ বাবে ইহঁতক নিৰ্দেশনা দিব লাগে এটা সুস্থ দেহত এটা সুস্থ মনৰ সৃষ্টি হয় সেই কাৰণে সকলো ব্যক্তিগতভাৱে সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী হ'বলৈ যিখিনি নিৰ্দেশনাৰ প্ৰয়োজন সেইখিনি আমি আগবঢ়াব লাগে তাৰ 2 নম্বৰটো হৈছে শৈক্ষিক নিৰ্দেশনা মানে হৈছে প্ৰাক প্ৰাথমিক স্তৰৰ পৰা স্নাতকোত্তৰ স্তৰলৈকে সকলো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক বিভিন্ন সময়ত তেওঁলোকৰ
শৈক্ষিক যিটো মানদণ্ড উন্নত কৰিবৰ বাবে আমি নিৰ্দেশনা দিব লাগে তো এই ক্ষেত্ৰত কি হয় শৈক্ষিক নিৰ্দেশনাৰ ক্ষেত্ৰত কি হয় মাধ্যমিক শিক্ষাৰ অন্তৰত পিছত ইহঁতি উচ্চ শিক্ষা কোনটো স্তৰত কেনেকৈ সিহঁতে উচ্চ স্তৰৰ শিক্ষা গ্ৰহণ কৰিব বা কোনটো বিষয়ত গ্ৰহণ কৰিব এই ক্ষেত্ৰত আমি তেওঁলোকক প্ৰয়োজন অনুসাৰে নিৰ্দেশনা দিব লাগে তো 3 নম্বৰ হৈছে বৃত্তিমূলক নিৰ্দেশনা তো জীয়াই থাকিবলৈ মানুহক কিহৰ প্ৰয়োজন জীৱিকাৰ প্ৰয়োজন হয়নে মাধ্যমিক স্তৰৰ পৰাই এই মাধ্যমিক স্তৰৰ শিক্ষাৰ পৰাই এই বৃত্তিমূলক শিক্ষা আৰম্ভ হয় সেই কাৰণে এই বৃত্তিমূলক শিক্ষাৰ এখন বিস্তৃত তালিকা আগৰ ৰাখি শিক্ষাৰ্থীসকলক তেওঁলোকৰ ৰুচি আৰু সামৰ্থ্য অনুযায়ী একাধিক বৃত্তিৰ লগত পৰিচালনা কৰাটো প্ৰয়োজন বা পৰিচিত কৰাটো প্ৰয়োজন তেতিয়া তেওঁলোকে নিজৰ ৰুচি আৰু সামৰ্থ্য অনুযায়ী নিজৰ যিটো জীৱিকা হেতু বাছি লোৱাত সহায় হয় ইতিমধ্যে আমি কৈশোৰ কালৰ বিষয়ে আমি আলোচনা কৰিলো তো এই কৈশোৰ কাল চেপ্টাৰ এডলসেন্স পাৰ্ট 2 পৰা আহিব পৰা আমি 4টা কোৱেশ্চন লৈছো তো প্ৰথমটো হৈছে অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা প্ৰথমটো হৈছে শৈশৱ কালৰ বাল্য কালৰ কৈশোৰ কালৰ আৰু বৃদ্ধাৱস্থাৰ তো আমি পঢ়ি আহিছো এটো হৈছে কৈশোৰ কালৰ কৈশোৰ কালৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষা হল প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা উচ্চ শিক্ষা বিশ্ববিদ্যালয়ৰ শিক্ষা এটো হৈছে মাধ্যমিক শিক্ষা 3 নম্বৰ হৈছে কৈশোৰ কালত ল'ৰা ছোৱালীক বিকাশৰ তীব্ৰতৰ হয় বাবে সমস্যাৰ সৃষ্টি হয় কিহত সৃষ্টি হয় এই কৈশোৰ কালত ল'ৰা ছোৱালীৰ বিকাশটো যেটো তীব্ৰতৰ হয় সেই কাৰণে কিহত সমস্যাৰ সৃষ্টি হয় আমি পঢ়ি আহিছো এটো হৈছে সমাজ যোজনত হয়নে তো খোৱা বোৱা পঢ়া শুনা ঘুৰা ফুৰাতকে সমাজ যোজন হতে নিজকে এডজাস্টমেন্ট কৰিবলৈ বেছি অসুবিধা পায় তো ইয়াৰ সূত্ৰটো হৈছে সমাজ যোজনত তো নেক্সট হৈছে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছিল এটা আমি পাইছো ষ্টেনলি হলে তো এই এডলসেন্সৰ ওপৰত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তো আমি জাস্ট আমি এটা মডেল কোৱেশ্চন কিমান ললো তো যেতিয়া সিলেবাসটো আমাৰ এটাই হ'বগে তাৰ পিছত মই সামগ্ৰিকভাৱে মই কোৱেশ্চন আনসাৰ দিবলৈ কোৱেশ্চন ডিসকাস কৰিম আপোনালোকৰ লগত তো আপোনালোকে যদি আজিৰ ভিডিওটো চাই ভাল পালে তেনে ভিডিওটো কমেন্ট কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব তো নেক্সট আমি 4 নম্বৰ ক্লাছটো লৈ আকৌ আহিম